জুবিন গাৰ্গৰ প্ৰতি এনেও চৰকাৰখনৰ ভাল ভাৱ নাই কাৰণ জুবিন গাৰ্গ আপোনালোকে সকলোৱে জানে আনপ্ৰেডিক্টেবল মানুহ যেতিয়া তেতিয়া গালি পাৰি দিয়ে সবকে গালি পাৰে জীৱনত মোৰে কিজানি একমাত্ৰ ভাগ্য যে মোৰ বিৰুদ্ধে এটাও শব্দ কৈ যোৱা নাই কতো এটা শব্দও কোৱা নাই কাৰণ আমাৰ এটা প্ৰাণৰ সম্পৰ্ক এটা আছিল কেলে মই সোশ্যালিজমত বিশ্বাস কৰোঁ জুবিন দাই সোশ্যালিজমত বিশ্বাস কৰে মই বিপ্লৱত বিশ্বাস কৰোঁ জুবিন দাই বিপ্লৱত বিশ্বাস কৰে গতিকে আমাৰ লগত সম্পৰ্কটো মোৰ লগত সম্পৰ্কটো সেইকাৰণে অলপ কমৰেডশ্বিপৰ নিচিনা মানে বন্ধুত্বৰ নিচিনা বেছি ঘন ফোন চোন কৰি নাথাকো যেতিয়া ফোন কৰোঁ কথা পাতো খুব ক্লিয়াৰলি কথা পাতে খুব ক্লিয়াৰলি আৰু বহুত সাংবাদিকে সুধিছে মোৰ বিৰুদ্ধে সুধিছে বহুতবাৰ কিন্তু জুবিন দাই কোনোদিন মোৰ বিৰুদ্ধে কোৱা নাই আৰু সদায় এটাই কথা কয় যে ই ল'ৰা কামৰ ল'ৰা ই ভাল ল'ৰা এনেকৈ কয় আৰু মোক জুবিন দাই সদায় কৈছিলে তই মোক জুবিন বুলি মাতিবি কিয় তই দাদা বুলি মাত মই কৈছোঁ আপুনি মোতকৈ 2 বছৰ ছিনিয়ৰ আছিলে 3 বছৰে ছিনিয়ৰ আছিলে চাগে আপুনি আপোনাক মই কিয় জুবিন বুলি মাতিম আপোনাক জুবিন দা বুলি মাতিম কিন্তু সদায় মোক কৈ আছিলে আৰু সঁচাকৈ মানে আমাৰ সম্পৰ্কটো আন্তৰিক ধৰণৰ আছিলে আন্তৰিক ধৰণৰ বেলেগ কাৰণত নহয় আমাৰ আদৰ্শৰ কাৰণে তেওঁৰো আদৰ্শ মানে তেওঁ ব্যক্তিগত জীৱনত কৰিব পাৰক বা নোৱাৰক কিন্তু তেওঁৰো আদৰ্শ আছিলে আপোনাৰ সোশ্যালিজম আৰু মোৰো আদৰ্শ সোশ্যালিজম ময়ো ব্যক্তিগত জীৱনত এতিয়ালৈকে সোশ্যালিজম প্ৰতিষ্ঠা কৰিবৰ কাৰণে কি কৰিব পাৰিছোঁ কি কৰিব নোৱাৰিছোঁ তো আপোনালোকে দেখি আছে একো কৰিব পৰা নাই কিন্তু তাৰ পাছতো তেওঁ আৰু মোৰ আদৰ্শ জীৱনৰ আদৰ্শ আছিলে সোশ্যালিজম